কৰ্মসংস্থাপন বিচাৰি প্ৰত্যেক দিনাই অসমৰ পৰা বহু শিক্ষিত যুৱক বহিৰাজ্যলৈ গমন কৰে। মাজুলীৰ চিকাৰী গাঁৱৰ পুনাৰা ইয়েন আৰু ভানুমতী ইয়েনৰ পুত্ৰ তেলিয়া ইয়েনে ঘৰত পৰিবাৰৰ লগত এজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ বহু আশা বান্ধি যোৱা 11 এপ্ৰিলত কৰ্মসংস্থাপন বিচাৰি ঢাপলি মেলিছিল অন্ধ্ৰপ্ৰদেশলৈ। অন্ধ্ৰপ্ৰদেশলৈ ট্ৰেইনে যাত্ৰা কৰাৰ পথত বিশাখাপট্টনমত এটা ষ্টেচনত পানী কিনিবৰ বাবে ট্ৰেইনৰ পৰা নমাৰ পাছৰে পৰা নিখোজ হৈ আছে লোকজন। 14 তাৰিখে ৰাতি পৰিয়ালটোৱে খবৰ লাভ কৰে যে তেলিয়া ইয়েনক আঘাতপ্ৰাপ্ত অৱস্থাত এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। খবৰ লাভ কৰাৰ লগে লগে পৰিয়ালটোৰ মাজত দুখৰ বন্যা বৈছে। অতি দুখীয়া পৰিয়ালটোৱে ব্যক্তিজনক মাজুলীৰ ঘৰলৈ ঘূৰাই আনিবলৈ আৰ্থিকভাৱে দুৰ্বল হোৱাৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ ঘূৰাই অনাত সহায় কৰিবলৈ পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাজুলীৰ বিধায়ক ভুৱন গ্ৰামক অনুৰোধ কৰিছে। অতি দুখজনক বিষয়, যিহেতুকে আমাৰ ইয়াত মানে অসমৰ মানুহে, কাৰণ আমি ইয়াত মানে আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী মানে অসুবিধা, এইকাৰণে বেংগলোৰ কেৰেলালৈ আমাৰ অসমৰ মানুহ গুচি যায়, তাত মানে কৰ্মস্থাপনৰ কাৰণে তালৈ গুচি যায়। আমাৰ একমাত্ৰ ইয়াত চিকাৰী গাঁৱৰ মাজুলীৰ মানে একমাত্ৰ চিকাৰী গাঁৱৰ উপাৰ্জনমুখী একমাত্ৰ মানুহ আমাৰ ইয়াত স্থানীয় মানে তেলিয়া ইয়েন নামৰ মানুহজন মানে যোৱা শুক্ৰবাৰে আমাৰ ইয়াৰ পৰা মানে তালৈ গৈছিলে। তাত ট্ৰেইনত যাওঁতে বিশাখাপট্টনম যিটো মানে ষ্টেচন, তাত মানে ট্ৰেইনটো ৰৈছিলে বুলি মানে গম পাইছোঁ। তাত মানে নামিছিলে পানী মানে পানী আনিবলৈ, তেতিয়াই মানে ট্ৰেইন মানে যাত্ৰা হ'ল। তাৰপিছত সি লগ নাপালেগৈ। তাৰপিছত দৌৰ মাৰোঁতে মানে সি ট্ৰেইনটোক মানে উঠিবলৈ যত্ন কৰোঁতেই দৌৰি মাৰোঁতে মানে সি তাৰপিছত দেখিলে যে পাছফালৰ পৰা মানে 3-4জন মানুহ দৌৰি আছে লগত। এই ক্ষেত্ৰত ই অনুভৱ কৰিলে, নিশ্চয় অনুভৱ চবৰে ভয় থাকে যে হয় নিশ্চয় মানে মোক মানে এইটো নিশ্চয় কিবা এটা কৰিব। তেনে অৱস্থাত মানে তেলিয়া ইয়েন নামৰ ব্যক্তিজনে গাঁৱৰ ভিতৰত নিৰাপত্তা বিচাৰি সোমাবলগীয়া হ'ল। তেতিয়া মানে তাতেই মানে গোটেইটো মানে তেনেকুৱা মানে গোটপিট খাই মাৰপিট কৰাৰ আমাৰ মানে এটা সন্দেহ আহিছে। গতিকে কালি যিটো আমাৰ মানে অসম পুলিচ আমাৰ নয়াবজাৰ সাক্ষী চকীৰ পৰা আমি গম পোৱা মতে যে যিটো ফটো আমি দেখিছোঁ, তাত গোটেই মানে তেজে নাখে মানে তেজ মানে ভৰ্তি আছে। তাৰপিছত মানে চকু মানে একদম সোমাই যোৱাকৈ একদম এটা চকুটো মানে ফুলি আছে। গতিকে এইটো একদম মানে দুখজনক। গতিকে এনেকুৱা যদি অৱস্থা হৈ যায়, আমাৰ নিৰাপত্তাহীন যদি ব্যৱস্থা হৈ যায়, তেতিয়াহ'লে অসমৰ মানুহে বা তাৰ পৰা আহি ইয়াত মানে ইয়াৰ মানে মাজুলীৰ যদি অসমৰ পৰা বাহিৰৰ পৰা ইয়ালৈ আহে, এই মানুহবিলাকৰ যদি অসমত যদি এনেকুৱা ব্যৱস্থা হয়, তেতিয়াহ'লে নিৰাপত্তা যদি নাথাকে, তেতিয়াহ'লে আমাৰ মানুহবিলাক ক'ত থাকিব? এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী, আমাৰ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ যে তেলিয়া ইয়েন নামৰ ব্যক্তিজনক আমি যে এনেকুৱা সংকটজনক অৱস্থাৰ পৰা যাতেই মানে উদ্ধাৰ কৰি যে সুস্থ শৰীৰে চিকাৰী গাঁৱলৈ নিজ বাসগৃহলৈ মানে ঘূৰাই আনি দিয়ে, তাৰ কাৰণে বাৰম্বাৰ মানে আমাৰ স্থানীয় আমাৰ চিকাৰী গাঁৱৰ ফালৰ পৰা মই মানে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। যি ইয়াত চলিব নোহোৱাৰ কাৰণে পৰিয়াল হকে ওলাই যোৱাৰ পিছত এই অৱস্থা হৈছে। এতিয়া কি কৰিম? এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰতে আমি নিৰ্ভৰ কৰিছোঁ আৰু। গতিকে এই চিকিৎসাধীন অৱস্থাত চিকিৎসা সুস্বাস্থ্য হোৱাৰ পিছত সুস্বাস্থ্যৰ কাৰণেও মুখ্যমন্ত্ৰীকে আমি অনুৰোধ কৰিছোঁ। আৰু এঠাইখিনি বিষয়টোতে মুখ্যমন্ত্ৰীৰ ওচৰতে আমি অৰ্পণ কৰিছোঁ আৰু। বৰ দুখৰ বিষয়। ঘৰৰ পৰিয়ালৰ পোহপালৰ কাৰণে কৰ্মসংস্থাপন বিচাৰি আমাৰ অসমৰ যুৱকসকলে বহিৰাজ্যলৈ যাব লগা হয়। কাৰণ আমাৰ ইয়াত বেলেগ ধৰণৰ ইণ্ডাষ্ট্ৰী বা বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে তালৈ যাব লগা হয়। গতিকে কৰ্মসংস্থাপন বিচাৰি যাওঁতে যদি তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয়, গতিকে আমাৰ পৰিয়ালসকলৰ বা এই স্থানীয় ব্যক্তিসকলৰ কি হ'ব ইয়াত? গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে আমাৰ যিজন ব্যক্তি তেলিয়া ইয়েন নামৰ ব্যক্তিজনৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম যিটো এৰিয়াত তেখেত আছে,
গতিকে তেখেতক সুস্থ শৰীৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰিলে আমাৰ পালৰ পৰা নিত আনন্দিত হ'ম। গতিকে এই পালৰ পৰা আমাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। মাজুলীৰ পৰা উজ্জ্বল পেগু ৰিপৰ্ট, এনি ভাৰত 24।